NCERT Mathematics ক্লাস 11 চেপ্টাৰ নম্বৰ 10 ষ্ট্ৰেট লাইন বা সৰল ৰেখাৰ মিসেলেনিয়াস এক্সাৰসাইজৰ বা বিবিধ অনুশীলনী কোৱেশ্চন নম্বৰ 12 দিয়া আছে যে 4x plus 7y minus 3 is equal to 0 আৰু 2x minus 3y plus 1 is equal to 0 ৰেখাৰ ছেদবিন্দুৰে যোৱা ৰেখাডালৰ অক্ষদ্বয়ৰ লগত সমান ছেদাংক উৎপন্ন কৰে ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে তাৰ মানে ইয়াতে কোৱা হৈছে যে 4x plus 7y minus 3 এটা কি আছে এডাল ৰেখা আছে আৰু 2x minus 3y plus 1 কি আছে বেলেগ এডাল কি আছে ৰেখা আছে এই সমীকৰণ দুটাই গঠন কৰা ৰেখাডালে কি কৰিছে অক্ষ দুটা কটাকটি কৰিছে x অক্ষ আৰু y অক্ষ কটাকটি কৰিছে তেতিয়ালে কটাকটি কৰা কি কৰিছে যে কটাকটি কৰাৰ লগতে সমান ছেদাংক উৎপন্ন কৰে মানে মূল বিন্দুৰ পৰা x অক্ষৰ ফালে যিমান দূৰত্বত আছে y অক্ষৰ ফালে সমান দূৰত্বত আছে তেন্তে ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে সো আমি যদি ভাবো তেতিয়ালে এনেকুৱা x এক্সিস আৰু y এক্সিস আছে সাপোজ ধৰি লৈছো এনেকাটা লেখা গৈছে এনেকাটা লেখা গৈছে তেতিয়ালে ইয়াতে গৈ কিনে x অক্ষৰ আৰু y অক্ষৰ যে কোনো দুটা বিন্দুত কাটিছে তেতিয়ালে ইয়াৰ পৰা আৰু ইয়াৰ পৰা দূৰত্ব যদি আমি সমান বুলি ধৰি লওঁ তেতিয়ালে আমাৰ কি কৰিব লাগে এইডাল ৰেখাৰ কি কৰিব লাগে আমাৰ সমীকৰণ উলিয়াব লাগে প্ৰশ্নমতে এইখিনি আমাৰ প্ৰশ্নত দিয়া আছে সো এতিয়া আমি সলিউশন হিচাপে লিখিব গ'লে প্ৰথমে লিখিম যে given এটা কি দিয়া আছে 4x plus 7y minus 3 is equal to 0 আৰু আনটো দিয়া আছে আমাক 2x the twice x plus বা minus thrice y is equal to minus 1 এটো দিয়া আছে plus 1 is equal to 0 যে plus 1 is equal to 0 এটো দিয়া আছে সো দিয়া আমি যদি সাপোজ এটো ইকুয়েশন 1 বুলি কও এটো যদি আমি ইকুয়েশন 2 বুলি কও সো ইকুয়েশন 1 আৰু 2 ৰ পৰা আমি কি পাম যে ইকুয়েশন 1 ত কি আছে 4x আছে ইয়াতে কি আছে 2x আছে সো ইকুয়েশন 2 ৰ লগত এটা কাম কৰি এটা 2 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়ালে 2 * 2 এতে কি হ'ব 2 * 2x minus thrice y plus 1 is equal to 2 * 0 মানে দুইটা সাইডত আমি 2 ৰে মাল্টিপ্লাই কৰিছো তেতিয়ালে ইয়াতে আহিব 4x ইয়াতে আহিব 2 3 যা কিমান আহিব 6y প্লাস এতে 2 1 যা কিমান আহিব 2 আৰু ইয়াতে কিমান আহিব 0 তে এটক নাম্বার দি দিলো 3 এতিয়া এই দুটাৰ এটাৰ পৰা যদি আমি আনটো বিয়োগ কৰি দিও ইকুয়েশন যদি আমি এটা কাম কৰো যে সাপোজ 1 ৰ পৰা আমি 3 বিয়োগ কৰি দিও ইকুয়েশন 1 মাইনাস ইকুয়েশন 3 সো 4x minus 7y the 4x minus 7y minus 3 ইয়াৰ পৰা আমি বিয়োগ কৰি আছো 4x minus 6y plus 2 আৰু ৰাইট সাইডত কি হ'ব 0 minus 0 সো আমি ইয়াৰ পৰা যদি মাইনাস কৰিম তেতিয়ালে আমি ইয়াতে কি পাম 4x minus 7y সো ইয়াতে আমি লিখিম 4x minus 7y minus 3 আৰু ইফালে আহিব minus 4x minus into minus of plus 6y plus into minus of minus 2 is equal to 0 তেতিয়ালে 4x to cancel যাব এটা পজিটিভ এটা নেগেটিভ ইয়াতে কি আছে আমাৰ 7y আছে ইয়াতে কি আছে 6y তো হাতটাৰ পৰা ছটা গুছি গলে এটা y থাকিব ডাঙৰটো নেগেটিভ আছিল সো মাইনাস এটা -3 -2 তেতিয়ালে আহিব -5 is equal to 0 ওকে সো ইয়াতে আমাৰ এটো কি আছিল +7 আছিল সো এটা আছে আমাৰ +7 সো +7 হলে ইয়াতে +7 হলে 7y আৰু 6y ইয়াতে আহিব কি মান 13y তেতিয়ালে -5 is equal to কি পালো 0 পালো সো ইয়াৰ পৰা আমি কি পাম যে y is equal to +5 হ'বলৈ গলে কি -5 হ'বলৈ গলে কি হ'ব +5 আৰু 13 to into আছিল y লগত ইফালে কি হ'ব ডিভাইড হৈ যাব 13 যেতিয়া আমি হ'বলৈ লিখিম সো এতিয়া এই মানটো যদি আমি 1 নম্বৰত বহাই দিলে আমি x ৰ মান কিনো পাই যাম সো আমি যদি 1 ইমপ্লাইজ কৰি দিও আমাৰ 1 ত কি আছিল 1 ত আছিল আমাৰ 4x plus 7y minus 3 is equal to 0 এইটো আছিল আমাৰ 1 ত সো ইয়াতে আমি কি কৰিম যে 4x ত 4x ৰাখিম প্লাস 7 into y y মানে কিমান আছে 5/13 মাইনাস কি আছে 3 is equal to 0 তো এতিয়া আমি ইয়াতে ৰাখি দিছো 4x প্লাস এতে কিমান আহিব 7 5 গুণ কিমান আহিব 35 বা 35 divided by 13 মাইনাস এতে কিমান আছে 3 তেতিয়ালে আমি ইয়াৰ এলসিএম ললে আমি ইয়াতে -3 লিখিম আৰু 3 লগত 13 ইনটু কৰিলে কিমান আহিব আমাৰ 39 is equal to 0 এতিয়া এইখিনি পৰা আমি 4x ৰাখিলো ইয়াতে আমি কি পাম 13 35 ৰ পৰা 39 মাইনাস কৰিলে আমি কি পাম
35 পৰা 39 মাইনাছ কৰিলে আমি কি পাম -4 পাম তেতিয়াহ'লে আমি ইয়াতে পাম -4/13 ইজিকেল টু কি আহিব 0 সো এতিয়া আমি ইয়াৰ পৰা 4x ৰাখি দিছোঁ এইটো হ'বলৈ গ'লে কি হ'ব পজিটিভ হৈ যাব সো 4/13 এতিয়া 4 টো ইনটু হৈ আছে সো হ'বলৈ গ'লে কি হ'ব ডিভাইড হ'ব তাৰ মানে 4/13 এটা 13 লগত এইটো 4 ইনটু হৈ যাব সো এইটো 4 4ত যাব কিবাৰ একবাৰ এতিয়ালে আমি ইয়াৰ পৰা পাম x = 1/13 সো therefore আমি ইয়াতে বিন্দুটো পাই আছো কিমান যে বিন্দুটো পাই আছো আমি 1/13, 5/13 ওকে সো এতিয়া আমাৰ নেক্সট আহিব কি যে এইটো বিন্দুৰ ওপৰেৰে যোৱা ৰেখাৰ আমাৰ কি কৰিব লাগে সমীকৰণ উলিয়াব লাগে এটা আমাক যেটো সমীকৰণ উলিয়াব দিছে তেতিয়ালে আমি সমীকৰণ উলিয়াব লাগিব যে বিন্দুটোৰে যোৱা ৰেখাডালৰ সমীকৰণ সো মেতে লিখিম যে লেট বা ধৰা হল বিন্দুটো P ধৰা হল বিন্দুটো কি আছে P সো বিন্দুটো আমি P বুলি ধৰিলে এতিয়া আমাক কোৱা হৈছে যে P বিন্দুটো কি আছে যে অক্ষদ্বয়ৰ লগত সমান ছেদাংক উৎপন্ন কৰে যদি সমান ছেদাংক উৎপন্ন কৰে তেন্তে ৰেখাডাল x অক্ষৰ ধনাত্মক দিশত 135 ডিগ্ৰী নাইবা 145 ডিগ্ৰী কোণ উৎপন্ন কৰিব ওকে যদি সমান ছেদাংক উৎপন্ন কৰে তেতিয়ালে আমি এনেকৈ লিখিম ধৰা হল বিন্দুটো P আৰু P বিন্দুৰে যোৱা ৰেখাডাল P বিন্দুৰে যোৱা ৰেখাডাল অক্ষদ্বয়ৰ লগত সমান কোণ সমান ছেদাংক উৎপন্ন কৰে সমান ছেদাংক উৎপন্ন কৰে ওকে সো সমান ছেদাংক উৎপন্ন কৰে মানে কি তাৰ মানে যদি আমি এনেকৈ ভাবো যে এনেকুৱা আমাৰ x এক্সিস আৰু y এক্সিস আছে তেতিয়াহ'লে ইয়াৰ পৰা যিমান দূৰত্ব আছে মূল বিন্দুৰ পৰা ইয়াৰ দূৰত্ব সমান আছে যদি আমি এনেকৈ ৰেখাডাল আঁকি দিওঁ তেতিয়াহ'লে কি হ'ব যে এইডাল ৰেখা বা এইডাল বাহু ত্ৰিভুজটোৰ এইডাল বাহুৰ সমান হ'লে সাধাৰণতে এইটো কোণ আৰু এইটো কোণৰ সমান হয় আমি জানো মূল বিন্দুত কি থাকে সদায় 90 ডিগ্ৰী কোণ কৰি থাকে তেতিয়াহ'লে এইটো আৰু এই দুটা প্লাস কৰিলে কিমান আহিব 90 সো যদি দুটা সমান হয় তেতিয়াহ'লে এটা কিমানকৈ আহিব আমাৰ 45 ডিগ্ৰীকৈ আহিব এটা আহিব 45 ডিগ্ৰী কৰি কিন্তু আৰু এটা কথা আছিল আমাৰ এনেকুৱা যে যদি আমি tan 45 লিখো যে tan 45 এর ভ্যালু কিমান আছে 1 একেদৰে যদি আমি tan 135 এর ভ্যালু উলিয়াও তথাপি আমি কি পাম 1 পাম এই কারণে আমি ক'ব পাৰিম যে যদি সমান ছেদাংক উৎপন্ন কৰে তেন্তে x অক্ষৰ ধনাত্মক দিশত তেন্তে x অক্ষৰ ধনাত্মক দিশত কি কৰিব 135 ডিগ্ৰী বা 45 ডিগ্ৰী কোণ উৎপন্ন কৰিব জানি সো therefore ৰেখাডালৰ সমীকৰণ তো তাৰ আগতে এটা বস্তু আমি ইয়াতে মেনশ্যন কৰিব লাগিব সো therefore tan 45 = কি আহিব আমাক 1 আৰু tan 135 যদি আমি উলিয়াব যাওঁ তেতিয়াহ'লে আমি কি লিখিম ইয়াতে যে tan 90 + 45 তেতিয়াহ'লে 90 হ'লে ইয়াতে আমি কি লিখিম 10 আছে 90 মানে কি 1 * 90 তেতিয়াহ'লে এইটো হৈ যাব আমাৰ cot ইয়াতে কিমান আহিব 45 ডিগ্ৰী আৰু ইয়াতে কি আহিব cot অহাৰ লগে লগে যদি আমি চাব যাওঁ ইয়াতে কি আছিল 90 + 45 তাৰ মানে কি আহিব দ্বিতীয় চুকত আহিব প্ৰথম চুকত আছিল অল পজিটিভ দ্বিতীয় চুকত আছিল সাইন এণ্ড cosec পজিটিভ তেতিয়াহ'লে 10 টো নেগেটিভ হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম -1 সো therefore সমীকৰণটো হ'ব ফৰ্মুলা কি আছিল আমাৰ যে y - y1 = m
হোল ইনটু এক্স মাইনাছ এক্স ওৱান তাহলে আমি ইয়াতে লিখিম y মাইনাছ y1 y1 মানে কিমান পাইছোঁ আমি ইয়াতে এতিয়া y1 মানে আমি উলিয়াইছিলোঁ কিমান আছে 5/13 সো আমি লিখিম 5/13 ইজিকেল টু m এমৰ ভ্যালু আমি ইয়াতে কিমান পাইছোঁ এবাৰ পাইছোঁ আমি ইয়াতে 1 সো আমি লিখিম ইয়াতে 1 x মাইনাছ x1 x1 অৰ্থাৎ কিমান পাইছোঁ আমি ইয়াতে 1/13 সো আমি এইখিনিৰ পৰা আমি যদি ক্যালকুলেট কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ পাম ইয়াতে আহিব আমাৰ যে 13 এলসিএম আহাৰ লগে লগে ইয়াতে আহিব 13y মাইনাছ 5 আৰু 1 লগত মাল্টিপ্লাই কৰিলে সেম আহিব ইয়াতে আমাৰ 13 এলসিএম আহিলে ইয়াতে আহিব 13x মাইনাছ 1 সো এইটো 13 কেনসেল কৰিলে আমি যে গোটেইখিনি ৰাইট সাইডত লৈ যাওঁ তেতিয়া আমি কি পাম ইয়াতে 13x মাইনাছ 1 আৰু এইফালে পাম আমি মাইনাছ 13y মাইনাছ 5 টো কি হ'ব প্লাছ 5 ইকুৱেল টু 0 তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা আহিব যে 13x মাইনাছ 13y প্লাছ 4 ইকুৱেল টু 0 সো ইয়াতে আমাৰ কি আছিল ইয়াতে আমাৰ আছিল x ৰ ভ্যালুটো আমি যেতিয়া পজিটিভ ধৰিম তেতিয়াহ'লে আমাৰ কিমান আহিব যে 13x মাইনাছ 13y প্লাছ 4 ইকুৱেল টু 0 আকৌ আমি যদি x ৰ ভ্যালুটো নেগেটিভ ধৰো তেতিয়াহ'লে কি আহিব যে y মাইনাছ y1 ইকুৱেল টু m হোল ইনটু x মাইনাছ x1 ইয়াতে আমি কি কম যে m ইকুৱেল টু মাইনাছ 1 হলে তেতিয়াহ'লে আমাৰ ইয়াতে আহিব y মাইনাছ y1 y1 অৰ্থাৎ কিমান পাইছোঁ আমি y1 মানে আছিল আমাৰ 5/13 m মানে এবাৰ পাইছোঁ মাইনাছ 1 x মাইনাছ x1 x1 মানে আছিল আমাৰ 1/13 সো 1/13 তেতিয়াহ'লে আমি ইয়াৰ পৰা এলসিএম কিমান পাম 13 ইয়াতে আহিব 13y মাইনাছ কি আহিব 5 কিন্তু এলসিএম লগত আমি y লগত 13 ক মাল্টিপ্লাই কৰিব লাগিব সো যাৰ কাৰণে 13y পাম এতিয়া মাইনাছ টু মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে এইটো মাইনাছ হৈ যাব সো এদিকে আহিব 13 লগত x মাল্টিপ্লাই কৰিলে কি পাম আমি 13x মাইনাছ ইনটু মাইনাছ সো প্লাছ ইয়াতে 1 আছে ডিভাইড বাই কি আহিব 13 সো এইটো 13 কেনসেল হোৱাৰ লগে লগে আমি ইয়াতে যদি গোটেইখিনি বাওঁফালে লৈ আহোঁ ইয়াতে পাম 13x ইয়াতে আহিব আমাৰ প্লাছ 13y ইয়াতে মাইনাছ 5 আৰু এইফালৰ পৰা আহিব মাইনাছ 1 প্লাছ 1 টো বাওঁফালে আহিলে মাইনাছ 1 হৈ যাব তেতিয়াহ'লে কি আহিব মাইনাছ 6 ইকুৱেল টু 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা সমীকৰণ পালোঁ আমি 13x minus 13y plus 4 আৰু এটা পালোঁ আমি 13x plus 13y minus 6 is equal to 0 সো এটা ছিল আমাৰ কোশ্চেন নাম্বার 12 এর সমাধান ওকে সো আমি পরবর্তী ভিডিওত কোশ্চেন নাম্বার 13 এর বিষয়ে আলোচনা করিম ধন্যবাদ